Hello everyone, সকলোকে আৰু এটা নতুন ভিডিঅ'ত মই স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আসামৰ যি ডিএমই এক্সাম হ'বলৈ গৈ আছে। ডিএমই টেকনিক্যাল অলৰেডি হৈ গ'ল। নন টেকনিক্যালৰ কাৰণে যি পোষ্ট ওলাইছিলে তাৰ যিবিলাক এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব অতি সোনকালে যেহেতু এক্সাম হ'বলৈ গৈ আছে আমি সেইখিনি এনালাইসিস কৰি মই প্ৰত্যেকটো টপিকৰ পৰা কেনেকুৱা প্ৰশ্ন আহিব আৰু ইম্পৰ্টেন্ট টপিক কেটা আপোনালোকক দি দিম আপোনালোকে নোট কৰি ল'ব আৰু এই টপিকখিনি মই এনেই কৈ থকা নাই মই প্ৰিভিয়াস যিমান বিলাক কোৱেশ্চন আহিছে গোটেইখিনি এনালাইসিস কৰিহে মই আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আপোনালোকে বিশ্বাস কৰি চাব পাৰে আৰু মোক যদি কিয় চাম বুলি ভাবে মই আপোনালোকক কৈ দিও মই at the age of 22 22 বছৰ বয়সত মই তিনটা সেন্ট্ৰেল গভৰ্ণমেন্ট জব এক্সাম কোৱালিফাই কৰিছিলো that is also without any coaching তিনটা জব পাইছিলো বৰ্তমান মই ভাৰতীয় ৰিজাৰ্ভ বেংক আৰবিআই গুৱাহাটীত জব কৰি আছো তাৰ উপৰি মোক কিয় ফলো কৰিব লাগে মই ইয়াত লিখি থৈ দিছো বেছি কৈ নাথাকো মই লিখি লৈছিলো ফাৰ্স্ট কোৱেশ্চন পেপাৰ বিলাক এনালাইসিস কৰি কোনটো টপিকৰ পৰা কিমান আহে ফাৰ্স্ট আপোনালোকে জানিব লাগিব যে টোটাল 50 টা কোৱেশ্চন আহিব 50 কোৱেশ্চন তাৰ ভিতৰত মই যিমান দূৰ ভাবিছো প্ৰিভিয়াস ইয়াৰ প্যাটাৰ্নৰ ওপৰত ডিপেন্ড কৰি ঠিক আছে আপোনালোকৰ ম্যাথছ আহিব 10 টা কোৱেশ্চন ঠিক আছে ইংলিশ গ্ৰামাৰ ইংলিশৰ হলে গ্ৰামাৰে আহে ইংলিশ গ্ৰামাৰ এমসিকিউ সব এমসিকিউ আহিব 10 টা কোৱেশ্চন আৰু জিকে জিকে আহিব 10 টা সৰি 30 টা কোৱেশ্চন 10 10 30 50 টা কোৱেশ্চন হল গুটেকেটা এমসিকিউ টাইপ হয় নেগেটিভ মাৰ্ক নাথাকে এটো এটা ভাল হয় আপোনালোকৰ ধৰক কিবা এটা ডাউট লাগি থাকে হলেও আপোনালোকে টিক কৰি আহিব পাৰিব কাৰণ যেহেতু নেগেটিভ মাৰ্কিং নাথাকে এক্সামটোত মই এতিয়া কোনটো পাৰ্টৰ পৰা কি আহিব ফাৰ্স্ট কৈ দিও ম্যাথছ নে জিকে পৰা আৰম্ভ কৰিছো দিয়ক জিকে যেহেতু বেছি পছন আহিব আমি জিকে পৰা আৰম্ভ কৰিছো আপোনালোকে মোৰ লগে লগে লিখিও ল'ব পাৰে জিকেত মই যিমান চালো কোৱেশ্চন বিলাক সবতকে কিন্তু সায়েন্সৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক চালো সায়েন্সৰ কিন্তু 50 টাৰ ভিতৰত মিনিমাম 10 টা মান কোৱেশ্চন কিন্তু সায়েন্সৰ আহিব কাৰণ এনো ডিএমই এক্সাম হয় মানে মেডিকেল ৰিলেটেড এক্সাম তো সায়েন্সৰ কোৱেশ্চন বেছি আহিব সায়েন্সৰ কি পাৰ্টৰ পৰা আহিছে জানেনে ডিজিজ বিলাক আহিছে কোনটো ডিজিজ কিহৰ কাৰণে হয় সেকেন্ড কথা ভিটামিন এ টু ভিটামিন ডেফিচিয়েন্সি কি বেমাৰ হয় হেতু আহিছে ভিটামিনৰ ওপৰত বাকি বায়োলজিৰ ওপৰত আহিছে কোৱেশ্চন ফিজিক্স কেমিষ্ট্ৰি বহুত কম কোৱেশ্চন আহিছে আপোনালোকে যদি পঢ়িবলৈ সময় নাই তো ফিজিক্স কেমিষ্ট্ৰি নপঢ়িলেও হল এই তিনটা পাৰ্ট পঢ়িব ইয়াৰ কাৰণে বেস্ট সোৰ্স কি মই যদি কওঁ এই সায়েন্সৰ 10 টা কোৱেশ্চনৰ কাৰণে জিকে 10 মই কৈছো যে 10 টা নাহি 12 টাও আহিব পাৰে কিন্তু 10 টা মান আহিব লাগে মানে তো ইয়াৰ কাৰণে আপোনালোকে ক্লাস 10 অৰ 9 অৰ 8 অৰ আৰু 7 অৰ পাৰিলে বায়োলজি কেখন চাই লব বায়োলজি পাৰ্টটো চালে হল ঠিক আছে একেটা বায়োলজি চাই লব বায়োলজি বুক কেখন আৰু মই চেষ্টা কৰিম এই আমাৰ এই চেনেলত ডিএমই কাৰণে কোৰ্স কিছুমান স্পেশাল ক্ৰেশ কোৰ্স টাইপ আনিবলে তাত মই সায়েন্স পৰ্ষন মানে পৰ্ষন ওয়াইজ মই আপোনালোকক ভিডিও দিম যদি লাগে কমেন্ট কৰিব নটি সোনকালে ফ্ৰীতে সব বস্তু ইউটিউবত দি দিম আপোনালোকক যদি লাগে তেতিয়া কমেন্ট কৰিব ঠিক আছে জিকে বেছি তো সায়েন্সৰ আহিব তাৰ ভিতৰত আৰু উপৰি তাৰ উপৰি আৰু কি কি আপোনালোকে ইম্পৰ্টেন্স হ'ব মই কৈ দিছো প্ৰত্যেকবাৰে মই দেখিছো যে কাউন্ট্ৰি আৰু ক্যাপিটেলৰ আহিছে এখন তো আপোনালোকে চাব এখন দেশৰ ৰাজধানী কি হয় এটো তেনেকুৱা ঠিক আছে থাৰ্ডত চাব কাউন্ট্ৰি আৰু কাৰেন্সি এখন দেশৰ মুদ্ৰা কি কাৰেন্সি কি আমাৰ ইণ্ডিয়া যেনেকে ৰুপিজ তেনেকে কোড কি কাৰেন্সি হেতুৰ ওপৰত আহে নেক্সট টপিক চাব মই জিকে কৈ আছো বুক আৰু অথৰ ইণ্ডিয়ান অথৰ এবিলাক বেছি আছে অসমীয়াতকে বেছি ইণ্ডিয়ান আহি আছিল যিমান বিলাক মই জালো জিকেত অসমতকে বেছি কিন্তু ইণ্ডিয়াৰ জিকে বেছি আহিছে নেক্সট মই যদি কম 5 নম্বৰত ইণ্ডিয়ান জিকে বেছি আহিছে মই অলৰেডি কলো ইণ্ডিয়ান জিকে বোৰ চাব ইণ্ডিয়ান পলিটি চাব ইয়াত আসাম পলিটিও চাব অলপমান পলিটি কিন্তু আসামৰো আহে তাৰ পিছত চাব ইণ্ডিয়ান হিষ্ট্ৰী অসম হিষ্ট্ৰী বহুত কম কোৱেশ্চন আহিছে মই যিমান বিলাক চাইছো এতিয়া লাগে ইণ্ডিয়ান হিষ্ট্ৰী চাব কান্ট্ৰি ক্যাপিটেল কৰো কাৰেন্সি কলো হেডকোৱাৰ্টাৰ কিছুমান ইম্পৰ্টেন্ট অৰ্গানাইজেচন আছে যেনেকে WHO আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থা তেনেকুৱা বহুত কিবা কিবি হেডকোৱাৰ্টাৰ ক'ত আছে এইখিনি লিষ্ট চাব মই এখিনি জিকেৰ ওপৰত ডিটেইল ভিডিও বনাম প্ৰত্যেকটো পৰ্চনৰ এটা মই আপোনালোকক টপিক ৰিলেটেড ভিডিও দি যাম চিন্তা কৰিব নালাগে वर्ल्ड जियोग्राफी क्वेश्चन আহিছে বহুত বাৰ
World Geography. তাৰ পিছত ইণ্ডিয়াৰ নেশ্যনেল পাৰ্কবোৰৰ ওপৰত কোৱেশ্চন আহিছে ঠিক আছে তাৰ পিছত আৰু এটা কোৱেশ্চন আহিছে যে ভাৰতৰ প্ৰথম কোনে এটো জায়গাত গৈছিলে কোন প্ৰথম এটো হয় তো ওয়াৰ্ল্ডৰ ফাৰ্স্ট বা ইণ্ডিয়াৰ ফাৰ্স্ট হেনেকুৱা টাইপৰ কোৱেশ্চন আহিছে ওয়াৰ্ল্ড অৰ ইণ্ডিয়াস ফাৰ্স্ট তাৰ পিছত মই যদি কওঁ আৰু স্পোৰ্টছ ৰিলেটেড কোৱেশ্চন আহিছে স্পোৰ্টছ ৰিলেটেড এটা দুটা কোৱেশ্চন আহে ডেজ ৰিলেটেড আহে কোনটো দিবস কোন দিনা পালন কৰা হয় এখিনি আমি জিকে ৰ কাৰণে কলো নেক্সট মেথছৰ কাৰণে মই যদি এটা কম মেথছৰ কাৰণে কি টাইপৰ বস্তু আহিছে সবতকে বেছি আহে সিম্পলিফিকেশন কৰা মেথছৰ কাৰণে কি বেষ্ট উপায় মই কৈ আছো মই যিকেটা টপিক কম প্ৰথম আপোনালোকে ইউটিউবত সাৰ্চ কৰি সেই টপিক কেটা এটা ভিডিও চাই শিকি লওক তাৰপিছত তাৰ ওপৰত কোৱেশ্চন প্ৰেক্টিস কৰক কোৱেশ্চন প্ৰেক্টিস কৰিবৰ কাৰণে আপোনালোকে গুগলত পাই যাব এটো টপিকৰ ওপৰত এমসিকিউ প্ৰেক্টিস মাই দিব সিম্পলিফিকেশন এমসিকিউ ফৰ গ্ৰেড 3 এক্সাম আহি যাব বহুত কিছুমান তাৰ উপৰি মই নিজেও চেষ্টা কৰিম আপোনালোকক এই টপিক কেটা ৰিলেটেড ভিডিও দিবলৈ চিন্তা কৰিব নালাগে যদি লাগে কমেন্ট কৰিব মই কমেন্টৰ ওপৰত বেছ কৰি দিম সিম্পলিফিকেশন তাৰপিছত এৰিয়া অফ ট্ৰায়াঙ্গল ৰেক্টেঙ্গল এবিলাক পাৰ্সেন্টেজৰ ওপৰত কোৱেশ্চন আহে ত্ৰিভুজৰ ৰিলেটেড কোৱেশ্চন আহে ট্ৰায়াঙ্গলৰ কিবা কিবি বহুত মেথছ ডাইৰেকশন এজন মানুহ ইষ্টৰ ফালে গৈ আছে তাৰ পিছত ওয়েষ্টৰ ফালে গল কি হ'ব তাৰ পিছত হেতু কেনেকুৱা টাইপৰ টাইম এণ্ড ওয়াৰ্ক ৰিলেটেড তাৰ পিছত প্ৰফিট এণ্ড লছ তাৰ পিছত আহে ইনকাম এক্সপেন্ডিচাৰ ঠিক আছে এনেকুৱা টাইপৰে মেথছৰ বেছি কোৱেশ্চন আহা দেখা পোৱা গৈছে যোৱা কেইটামান বছৰ আৰু এখিনিয়ে মই আপোনালোকক দিব লগা আছিল মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বিলাক এনালাইসিস কৰিয়ে দিছো আৰু আকৌ কৈছো আপোনালোকৰ যদি লাগে কিবা ৰিলেটেড ভিডিও মেথছ হক জিকে হক ৰিজনিং বেছি আহা দেখা পোৱা নাই আপোনালোকে ৰিজনিং পাৰ্টটো স্কিপ কৰিব পাৰে মেথছ জিকে এবোৰ ৰিলেটেড যদি কোৱেশ্চন লাগে মই আপোনালোকক থিওৰি ভিডিও হলো হল বা শৰ্ট নোটছ হলো আপোনালোকলৈ আগবঢ়াম যিমান পাৰো চেষ্টা কৰিম খালি কমেন্ট কৰিব কাক কাক ডিএমএ কোৰ্স লাগে কমেন্টৰ ওপৰত বেছ কৰি মই এটো নেক্সট কোৰ্সটো দিম আৰু এনেকুৱাকে দিম বেছি টাইম যাতে আপোনালোকৰ না যায় আৰু ৰিকুৱেষ্ট কৰিছো চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিয়ক মোৰ নতুন চেনেল হয় বহুত কষ্ট কৰিবলৈ মোৰ মন আছে এই চেনেলটোত যিমান সাবস্ক্ৰাইবাৰ বাহে সিমান মোৰ ভাল লাগিব তেতিয়া